দুলিয়াজানত অয়েল পাইপৰ সিন্ডিকেট। সিন্ডিকেটৰ নেতৃত্বত মিণ্টু শইকীয়া, ৰাজা বৰা। তেৰজ গোৱালাৰ দুই ঘনিষ্ঠৰ বিৰুদ্ধে এই অভিযোগ। হয়, দুলিয়াজানৰ মহাৰত্ন কোম্পানী অয়েল ইণ্ডিয়াত এতিয়া পাইপৰ ব্যাপক সিন্ডিকেট। অয়েলৰ কটকটীয়া নিৰাপত্তাৰ বেহুৰ মাজতো দিন দুপৰতে পাইপৰ সৰবৰাহ কৰে সিন্ডিকেট চক্ৰই। তেৰজ গোৱালাৰ ঘনিষ্ঠ মিণ্টু শইকীয়া, ৰাজা বৰাৰ নেতৃত্বতে সিন্ডিকেট। উল্লেখযোগ্য যে যোৱা 1 মাৰ্চৰ নিশা দুলিয়াজান অয়েল আৱাসিক অঞ্চলৰ BX কলনী পাম্পত অয়েলৰ নিৰাপত্তাৰক্ষীয়ে পাইপৰ সৈতে AS-23 BC6736 নম্বৰৰ এখন ট্ৰেইলাৰ আৰু AR-12 8233 নম্বৰৰ আন এখন ক্ৰেন জব্দ কৰাৰ পাছতে পোহৰলৈ আহে অয়েলৰ ভিতৰত চলি থকা পাইপৰ সিন্ডিকেটৰ তথ্য। পাইপসমূহ ট্ৰেইলাৰত লোডিং কৰি থকা অৱস্থাত অয়েল নিৰাপত্তাৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত পাইপসমূহৰ কোনো ধৰণৰ বৈধ নথি পত্ৰ দেখুৱাব নোৱাৰাত নিৰাপত্তাৰক্ষীয়ে নিশাই পাইপসহ ট্ৰেইলাৰখনৰ চালক আৰু পাম্পটোত নিৰাপত্তাৰ দায়িত্বত থকা লোকসকলৰ সৈতে মুঠ 8 জনক আটক কৰি দুলিয়াজান আৰক্ষীক চমজাই দিয়ে। পাছত অয়েলৰ ফালৰ পৰা আৰক্ষীক দিয়া এজাহাৰৰ ভিত্তিত 30/26 নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি নিৰাপত্তা বিভাগত কৰ্মৰত যতীন বৰা, হেমন্ত দাসসহ পাইপ চুৰিৰ অপৰাধৰ বাবে ট্ৰেইলাৰ, ক্ৰেনৰ চালক আৰু সহযোগীসকলক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। সেই অনুসৰি ধৃতকেইজন হ'ল চন্দন সোণোৱাল, বানেশ্বৰ বড়ো, কেদাৰনাথ চেত্ৰী, দুলাল গগৈ, সমীৰঞ্জন গগৈ আৰু প্ৰবাল গগৈ। ইপিনে এই পাইপ চুৰি কাণ্ডৰ সৈতে বিধায়ক তেৰজ গোৱালাৰ ঘনিষ্ঠ ঠিকাদাৰ মিণ্টু শইকীয়া, ৰাজা বৰা আৰু নৰেন বড়ো জড়িত থকা বুলি অভিযুক্ত পৰিয়ালৰ এগৰাকী মহিলাই আৰক্ষীক অভিযোগ দিয়ে। কেঙত মানে যোগালী নথকাৰ কাৰণে আমাৰ ভতিজা ল'ৰাকেইজনক মানে মালিকে পঠিয়াইছিলে। সিহঁতি একচুৱেলি এজনে যোগালী কৰে, এজনে ট্ৰেইলাৰ চলায়, ড্ৰাইভাৰ কৰে। বিনা দুখত মানে এতিয়া ল'ৰাকেইটা জেললৈ যাবলগীয়া হ'ল। ট্ৰেইলাৰখন মিণ্টু শইকীয়া, ট্ৰেইলাৰ মালিকৰ কাৰণে, মিণ্টু শইকীয়াৰ কাৰণে আমাৰ নিৰ্দোষী ল'ৰাকেইটা মানে এতিয়া জেললৈ যাবলগীয়া হ'ল। এতিয়াতো সৰু ল'ৰা হয় একেবাৰে। ইপিনে পাইপ চুৰিত ব্যৱহাৰ কৰা ট্ৰেইলাৰখনো আছিল ঠিকাদাৰ ৰাজা বৰাৰে। ৰাজা বৰা পাইপ সিন্ডিকেটৰ লগত জড়িত থকাৰ অভিযোগ বহু পুৰণি। আনপিনে যোৱা বুধবাৰে অয়েল ইণ্ডিয়াৰ নিৰাপত্তাৰক্ষী আৰু দুলিয়াজানৰ আৰক্ষীৰ সহযোগত ঠিকাদাৰ মিণ্টু শইকীয়াৰ ঘৰৰ চৌহদৰ পৰা লাখ লাখ টকা চুৰি পাইপ জব্দ কৰি থানালৈ লৈ আহে। কিন্তু আচৰিত কথা, এই ঘটনা 14 দিনৰ অতিক্ৰম কৰাৰ পাছতো মিণ্টু শইকীয়া, ৰাজা বৰা আৰু নৰেন বড়োক আটক কৰিবলৈ সক্ষম হোৱা নাই দুলিয়াজান আৰক্ষীয়ে। এই ক্ষেত্ৰত কিয় আৰক্ষী পিছ পৰি আছে তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ। প্ৰকৃততে অয়েল ইণ্ডিয়াৰ নিৰাপত্তাৰ বিভাগৰ উচ্চ পদস্থৰ পৰা নিম্নপদস্থ বিষয়ালৈকে একাংশ বিষয়া কৰ্মচাৰীক মেনেজ কৰি পাইপ সিন্ডিকেট চলাই আছে নেকি দুষ্ট চক্ৰটোৱে, এই লৈ উঠিছে চৰ্চা। কাৰণ অয়েলৰ চৌহদত ইমান নিষিদ্ধ নিৰাপত্তাৰ থকাৰ পাছতো কেনেকৈ পাইপসমূহ বিনা নথি পত্ৰৰে উলিয়াই লৈ অহা হয় তাকে লৈ উঠিছে এতিয়া প্ৰশ্ন। সেয়েহে বিষয়টোত আৰক্ষীৰ ঊৰ্ধ্বতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে দুলিয়াজানবাসী ৰাইজে। যে যিসকল মূল অভিযুক্ত, যিসকলৰ আইনী তদন্তত যিসকলৰ নাম আহিছে, এইসকলক আচলতে গ্ৰেপ্তাৰ কৰি বিষয়বোৰ অইল ইণ্ডিয়া লিমিটেডে নিৰাপত্তা বিভাগ বা অসম আৰক্ষীয়ে ৰাজহুৱা কৰিব লাগে। কিয়নো আজি বহু দিনৰ পৰা টাই হোম ছাত্ৰতে আমি কৈ আহিছোঁ যে অইল ইণ্ডিয়াত এটা বৃহৎ কলা বজাৰ, অকচন পাইপ হওক বা যিসমূহ লোহা পাইপ আছে, এই পাইপৰ এটা বৃহৎ কলা বজাৰ যে আছে, ইয়াত যে বহু সংখ্যক উচ্চ পদস্থ বিষয়া জড়িত হৈ আছে, এই কথাটো আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ। গতিকে আমি আশা কৰিম অতি সোনকালে অইল ইণ্ডিয়া লিমিটেডৰ যিসমূহ সম্পদ, এই সম্পদ লুণ্ঠনকাৰী, সম্পদৰ সিন্ডিকেট ৰাজ, লোহা পাইপৰ কলা বজাৰ বন্ধ কৰাৰ ক্ষেত্ৰত অসম আৰক্ষী, নিৰাপত্তা আৰক্ষীয়ে মানে এক উচিত আৰু দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰিব লাগে। আৰু মূল যিসকলৰ নাম ইতিমধ্যে আহিছে, যিসকল মূল অভিযুক্ত বুলি আইনে আৰক্ষীয়ে চিনাক্ত কৰিছে, সেইসকলক কঠোৰতকৈ কঠোৰ শাস্তি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। দুলিয়াজানৰ পৰা মৃদুস্মিতা ফুকনৰ ৰিপৰ্ট, অসম লাইভ 24।